প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো টেট কাম ৰিক্ৰুটমেন্ট জিটি আৰু পিজিটি লগতে আসাম পুলিচ এক্সাম লগতে ডিএমই এক্সামৰ বাবে উপযোগী যুগত কৰা অতিকৈ গুৰুত্বপূৰ্ণ 30টা জিকেৰ এমসিকিউ প্ৰশ্নোত্তৰলৈ আজিৰ খণ্ডটি হৈছে 113 আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটি আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি ভিডিওটোৰ প্ৰথম প্ৰশ্নটি হৈছে হুইচ স্পৰ্ট ইজ এছ'চিয়েটেড উইথ দা উইম্বলডন টুৰ্নামেণ্ট উইম্বলডন প্ৰতিযোগিতাৰ লগত কোনটো খেলৰ সম্পৰ্ক আছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি টেনিছ বন্ধুসকল উইম্বলডন প্ৰতিযোগিতাৰ লগত টেনিছ খেলৰ সম্পৰ্ক আছে Next question, where did the Srimanta Shankardev first start the Phakua festival? Srimanta Shankardev প্ৰথমে কোট ফাকুৱা উৎসৱৰ পাতনি মেলিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি বৰদোৱা বন্ধুসকল শ্ৰীমন্ত শংকৰদেৱে ফাকুৱা উৎসৱৰ পাতনি মেলিছিল বৰদোৱাত Next question, what is the process by which plants make their food? উদ্ভিদে কি প্ৰক্ৰিয়াৰে নিজৰ খাদ্য তৈয়াৰ কৰে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ হালক সংশ্লেষণ বন্ধুসকল উদ্ভিদে হালক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য তৈয়াৰ কৰে নেক্সট কোৱেশ্চন হোৱাট ইজ দা নিকনেম অফ ৰাহুল দ্ৰাবিড় দা পিলাৰ অফ ইণ্ডিয়ান ক্ৰিকেট ভাৰতীয় ক্ৰিকেটৰ স্তম্ভ ৰাহুল দ্ৰাবিড়ৰ উপনাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি দা ৱাল বন্ধুসকল ভাৰতীয় ক্ৰিকেটৰ স্তম্ভ স্বৰূপ ৰাহুল দ্ৰাবিড়ৰ উপনাম হৈছে দি ৱাল নেক্সট কোৱেশ্চন when was the Assam Police Force established অসম আৰক্ষী বাহিনী কেতিয়া প্ৰতিষ্ঠা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1826 বন্ধুসকল 1826 চনত অসম আৰক্ষী বাহিনী প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন হাফলং সিটি ইজ সিটুৱেটেড অন হুইচ হিল হাফলং চহৰখন কোনখন পাহাৰত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি বৰাইল পাহাৰ বন্ধুসকল হাফলং চহৰখন বৰাইল পাহাৰত অৱস্থিত নেক্সট কোৱেশ্চন হুইচ ৰিভাৰ ইজ কল্ড দা লাইফলাইন অফ আসাম কোনখন নদীক অসমৰ জীৱন ৰেখা বুলি কোৱা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ব্ৰহ্মপুত্ৰ নদী বন্ধুসকল ব্ৰহ্মপুত্ৰ নদীক অসমৰ জীৱন ৰেখা বুলি কোৱা হয় নেক্সট কোৱেশ্চন where did মহাপুৰুষ মাধৱদেৱ meet শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক ক'ত লগ পাইছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি বেলগুৰি সত্ৰ বন্ধুসকল মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক পোনপ্ৰথমবাৰৰ বাবে বেলগুৰি সত্ৰত লগ পাইছিল আৰু এই গুৰু দুজনৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয় নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য মেইন এগ্ৰিকালচাৰেল প্ৰডাক্টছ অফ আসাম অসমৰ প্ৰধান কৃষি উৎপাদিত সামগ্ৰী কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি চাহ বন্ধুসকল অসমৰ প্ৰধান কৃষি উৎপাদিত সামগ্ৰী হৈছে চাহ নেক্সট কোৱেশ্চন হু ৱাজ দ্য প্ৰডিউচাৰ অফ দ্য ফেমাছ এছামিজ ফিল্ম চিৰাজ বিখ্যাত অসমীয়া চলচ্চিত্ৰ চিৰাজৰ নিৰ্মাতা কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ফণী শৰ্মা বন্ধুসকল বিখ্যাত অসমীয়া ছবি চিৰাজৰ নিৰ্মাতা আছিল ফণী শৰ্মা নেক্সট কোৱেশ্চন হুইচ মাউণ্টেইন ৰেঞ্জ সেপাৰেটছ ইউৰোপ ফ্ৰম এছিয়া কোনটো পৰ্বতমালাই ইউৰোপক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ইউৰাল পৰ্বতমালা বন্ধুসকল ইউৰাল পৰ্বতমালাই এছিয়া মহাদেশক ইউৰোপৰ পৰা পৃথক কৰিছে নেক্সট কোৱেশ্চন দ্য হীৰাকুদ ডেম ইজ বিল্ট অন হুইচ ৰিভাৰ হীৰাকুদ বান্ধ কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি মহানদী বন্ধুসকল হীৰাকুদ বান্ধ মহানদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে
Next question. The famous Shivasagar tank and temples were built by which dynasty? বিখ্যাত শিৱসাগৰৰ টেংকি আৰু মন্দিৰ কোনটো বংশই নিৰ্মাণ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আহোম। বন্ধুসকল শিৱসাগৰৰ বিখ্যাত টেংকি মন্দিৰ আদি আহোমসকলে বা আহোম বংশই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন হুইচ এচিড ইজ ফাউণ্ড ইন ইনজেক্টছ বাইট? পৰুৱাৰ কামোৰত কোনটো এচিড পোৱা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মিথায়নিক এচিড। বন্ধুসকল পৰুৱাৰ কামোৰত যিটো এচিড পোৱা যায় সেই এচিডটোৰ নাম হৈছে মিথায়নিক এচিড। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ইজ অলছ' ন'ন এজ লেণ্ড অফ ৰাইজিং ছান? তলৰ কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জাপান। বন্ধুসকল জাপানক সূৰ্য উঠাৰ দেশ বা উদীয়মান সূৰ্যৰ দেশ বুলিও জনা যায়। নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান কোম্পানী ৰিচেণ্টলি বিকেম দ্য মষ্ট ভেলুৱেবল কোম্পানী ইন এছিয়া? শেহতীয়াকৈ কোনটো ভাৰতীয় কোম্পানী এছিয়াৰ আটাইতকৈ মূল্যৱান কোম্পানী হিচাপে পৰিগণিত হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ। বন্ধুসকল শেহতীয়াকৈ ভাৰতৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিয়ে এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ মূল্যৱান কোম্পানী হিচাপে পৰিগণিত হৈছে। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথম অসমীয়া কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তৰুণ শইকীয়া। বন্ধুসকল মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হৈছে তৰুণ শইকীয়া। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লিটাৰেচি ৰেট অফ আছাম এজ পাৰ দ্য 2011 চেঞ্চাছ? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 72.19%। বন্ধুসকল 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ হৈছে 72.19%। নেক্সট কুৱেশ্যন হুইচ অৰ্গেন ইন দ্য হিউমেন বডি ইজ ৰেছপনচিবল ফৰ ফিল্টাৰিং ব্লাড? মানুহৰ শৰীৰৰ কোনটো অংগ তেজ ফিল্টাৰ কৰাৰ বাবে দায়বদ্ধ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কিডনী অৰ্থাৎ বৃক্ক। বন্ধুসকল মানুহৰ শৰীৰৰ বৃক্কই তেজ ফিল্টাৰ কৰাৰ বাবে দায়বদ্ধ। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু ফাইট এগেইনষ্ট দ্য ব্ৰিটিছ? ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমগৰাকী অসমীয়া কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গোমধৰ কোঁৱৰ। বন্ধুসকল ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমগৰাকী অসমীয়া ব্যক্তি হৈছে গোমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য আছামছ ৰেংক ইন টি প্ৰডাকশ্যন ইন ইণ্ডিয়া? ভাৰতত চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰথম স্থান। বন্ধুসকল ভাৰতত চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে প্ৰথম। নেক্সট কুৱেশ্যন হুইচ প্লেনেট হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ মুনছ? কোনটো গ্ৰহত সৰ্বাধিক চন্দ্ৰ আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শনি গ্ৰহ। বন্ধুসকল শনি গ্ৰহত আটাইতকৈ বেছি চন্দ্ৰ আছে। নেক্সট কুৱেশ্যন কুচিপুড়ি ইজ এ ক্লাছিকেল ডেন্স অফ হুইচ ষ্টেট? কুচিপুড়ি কোনখন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অন্ধ্ৰপ্ৰদেশ। বন্ধুসকল কুচিপুড়ি হৈছে অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ এটি ধ্ৰুপদী নৃত্য। নেক্সট কুৱেশ্যন ইন হুইচ ফিল্ড ইজ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড এৱাৰ্ডেড? দাদা চাহেব ফাল্কে বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মুভি অৰ্থাৎ চলচ্চিত্ৰ। বন্ধুসকল চলচ্চিত্ৰৰ ক্ষেত্ৰত দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন হোৱাট ইজ ইণ্ডিয়াছ পজিশ্যন ইন দ্য ৱৰ্ল্ড ইন টাৰ্মছ অফ GDP বাই 2023? 2023 চনৰ GDPৰ হিচাপত বিশ্বত ভাৰতৰ স্থান কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 5th পজিশ্যন। বন্ধুসকল 2023 চনৰ
GDPৰ হিচাপত বিশ্বত ভাৰতৰ স্থান হৈছে পঞ্চম। নেক্সট কুৱেশ্যন, হোৱাট স্পৰ্ট ইজ সন্তোষ ট্ৰফি এছ'চিয়েট উইথ? সন্তোষ ট্ৰফি কি খেলৰ লগত জড়িত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ফুটবল। বন্ধুসকল, সন্তোষ ট্ৰফি খেলটো ফুটবল খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ টিম ইন ভলীবল? ভলীবল খেলত এটা টিমত কিমানজন খেলুৱৈ থাকে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 6 জন। বন্ধুসকল, ভলীবল খেলত এটা টিমত 6 জনকৈ খেলুৱৈ থাকে। নেক্সট কুৱেশ্যন, দ্য গ্ৰেট বেৰিয়াৰ ৰীফ ইজ লোকেটেড নিয়াৰ হুইচ কাউণ্ট্ৰি? গ্ৰেট বেৰিয়াৰ ৰীফ কোনখন দেশৰ ওচৰত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, অষ্ট্ৰেলিয়া। বন্ধুসকল, গ্ৰেট বেৰিয়াৰ ৰীফ অষ্ট্ৰেলিয়া দেশৰ ওচৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ৰঞ্জী ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ অৱ দ্য ফলোয়িং স্পৰ্টছ? ৰঞ্জী ট্ৰফি তলৰ কোনটো খেলৰ সৈতে জড়িত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ক্ৰিকেট। বন্ধুসকল, ৰঞ্জী ট্ৰফি ক্ৰিকেট খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অৱ দ্য এনিমেল অন দ্য এমব্লেম অৱ দ্য ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত থকা জন্তুটোৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, টাইগাৰ। বন্ধুসকল, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত থকা জন্তুটোৰ নাম হৈছে বাঘ। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।